ওম নমো ভগবতে বাসুদেবায়। কৃষ্ণ পদমাত্র সেৱা কৰে সমস্ত কামনা পৰিহৰে। বেদ ব্যৱহাৰ কদাচি তু নলংঘয়। কৃষ্ণ পদ সেৱা সুখমনে কৰে অনুভৱ সৰ্বক্ষণে। ইহাক মহন্ত্ৰ বুলি জানা নিশ্চয়। গৃহস্থ ধৰ্মৰ লক্ষণ পথ। ৰাম অৰ্জুনে বোলন্ত সখী শুনা নাৰায়ণ। কহিউক মূত্ৰ গৃহস্থৰ যে লক্ষণ। গৃহত থাকিয়া নৰে কিমতে তৰয়। মোক ভিত্ৰ বুলি কহিউক কি পাময়। হেন শুনি কৃষ্ণে তেবে হাঁহিয়া বোলন্ত। শুনিউক কথা অৰ্জুন মহন্ত। গৃহস্থ সকলে সখী প্ৰভাতে উঠিয়া আখি মুখ ধুই পাছে চোতাল সাৰিয়া। চোতাল সাৰিয়া পাছে গোবৰে লিপিব। গন্ধ পুষ্পে ধূপে দীপে মুক পূজিব। প্ৰকৃতি পুৰুষ সমে হৃদিত ধৰিব। পদ্মৰ মধ্যত পদ্মাসনে বসয়। পূজা সাংগ কৰি পাছে অতিথি অৰ্চিব। অতিথিক অৰ্চি আজে ৰন্ধন কৰিব। অন্ন ব্যঞ্জনক সবে থৈবন্ত ঢাকিয়া। পদূলি ওলাই পাছে চাইব মগনিয়া। তিনিবাৰ ডাকি যদি নপায় সমিধান। ফিৰি আহি গৃহস্থ যে কৰিবে স্নান। ৰন্ধন শালত গয়া অন্ন যে
বহিয়া মুতৰে পন কৰিব ভাৰ্যা পুত্ৰ সমেশ সবে ভুঞ্জীৱে কৱন হস্তে প্ৰাণী দিয়া সখী মুখেদি প্ৰাণ পাছে ৰংগে বহি সবে তামোল ভুঞ্জিব গৃহস্থে ধৰ্মতে থাকি সন্তোষ লভিব আকে জানি নৰ লোক নকৰ মোৱেৰা গৃহতে থাকিয়া সুখে সংসাৰ কতৰা ভনে লক্ষীপতি বিতু অৰ্জুন সংবাদ ৰাম ৰাম বোলা সবে খন্দুক পদ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম অৰ্জুনে কৃষ্ণক গৃহস্থৰ ধৰ্মৰ লক্ষণৰ বিষয়ে সুধিছে যে গৃহত থাকি মনুষ্য লোকসকল কি কৰ্ম কৰি এই সংসাৰৰ পৰা তৰিব আপুনি মোক বুজাই পেলাই কওক তেতিয়া কৃষ্ণই হাঁহি পেলাই যে তোমাক মই সকলো কথা ক'ম তুমি মহন্ত যে তোমাক কোৱা মোৰ যোগ্যতা আছে যে গৃহস্থসকলে ৰাতিপুৱা প্ৰভাততে সোনকালে উঠিব লাগে উঠি পেলাই চকু মুখ ধুই পৰিষ্কাৰকৈ চোতাল সাজিব লাগে সাজি পেলাই গোবৰ পানীয়ে চোতাল লেপিব লাগে তাৰ পাছত গন্ধ পুষ্প ধূপ দীপেৰে আত্মা ঈশ্বৰ কৃষ্ণক তেখেতক পূজা সেৱা কৰিব লাগে প্ৰকৃতি পুৰুষ দুইজনে হৃদয় পদ্মত আসনত আত্মা ঈশ্বৰ কৃষ্ণক তেখেতক ধ্যান ধাৰণা কৰি তেখেতক সেৱা পূজা কৰিব লাগে পূজা সাংগ হোৱাৰ পাছত অতিথিক যিসকল আছে তেখেতসকলক সেৱা পূজা কৰাব লাগে অতিথিক সেৱা পূজা কৰাৰ পাছত অন্ন আদি প্ৰসাদ বনাব লাগে অন্ন ব্যঞ্জনক তাত ঢাকি পেলাই থৈ যে বাহিৰলৈ ওলাই পদূলি মূৰৰ ফালে কোনোবা খোজনীয়া বা মগনীয়া আহিছে নেকি চাই তিনিবাৰ ডাক দি মাতিব লাগে যে কোনোবা আছে নেকি আহক একো সমিধান নাপালে আকৌ ঘৰলৈ গৈ গৃহস্থই স্নান কৰিব লাগে তাৰ পাছত ৰন্ধনশালত গৈ অন্ন আনিব লাগে আনি আসনত বহি আত্মা ঈশ্বৰ কৃষ্ণই যিজনে আমাক পৰমাত্মা ৰূপে চলাই আছে তেখেতক সেৱা পূজা কৰিব লাগে তাৰ পাছত পুত্ৰ ভাৰ্যা সমে অন্ন ভুঞ্জিব লাগে তাৰ পাছত হাত মুখ ধুই মুখ শুদ্ধিৰ কাৰণে গোৱা পান আনন্দ মনে ভুঞ্জিব লাগে যে গৃহস্থৰ ধৰ্মত থাকি আত্মা ঈশ্বৰ কৃষ্ণক সেৱা পূজা কৰি সন্তোষেৰে পাৰ হ'ব পাৰি ইয়াকে জানি আমাৰ সকলো লোকে আন যিবিলাক বেদৰ অবিহিত কৰ্মবিলাক এৰি পেলাই যিখিনি শাস্ত্ৰমাৰ্গীয় এই ধৰ্মপথেৰে কৰ্ম কৰি আগবাঢ়িলেই এই সংসাৰত সুখে জীৱ তৰণ হয় গৃহস্থৰ ধৰ্ম সম আন ধৰ্ম নাই নিয়মে সংযমে মাত্ৰ থাকিবে সদায় যে নিয়ম আৰু সংযম
যিখিনি আমাৰ ধৰ্মশাস্ত্ৰত নীতি নিয়ম দিছে, চলন ফিৰণ, গমন, খোৱা বোৱা আদি কৰি ঈশ্বৰ চিন্তা আৰু আমাৰ যিবিলাক ইন্দ্ৰিয়, ইয়াক সংকোচ কৰি সংযম কৰি পেলাই ঈশ্বৰ কৃষ্ণক চিন্তা কৰিলেই ইয়াৰ সমান গৃহস্থ ধৰ্ম সমান আন ধৰ্ম নাই। এই ধৰ্মত জীৱৰ মুক্তিৰ সাধন হয়। দোষ কৰি ধন ধান আৰ্যে যত মানে, কৃষ্ণে এৰে যদি হ'ব খাইব তাকো আনে। কৃষ্ণ এৰিলে আনে খায়। নিজ হস্তে আৰ্জি যজিউক জগন্নাথ, কিছু ব্যয় কৰিউক কৃষ্ণৰ সেৱাত। এক গুণ লগাইলে সহস্ৰ গুণ হোৱে, নজানি মুগুধ সবে ধন সাঞ্চি থোৱে। আন কাৰ্যে লগাইলে যতেক সিও বিথা, জন্ম বিথা কৰে নুশুনয় কৃষ্ণ কথা। যে নিজৰ হস্তে আৰ্জি ঈশ্বৰ কৃষ্ণক আমি সেৱা পূজা কৰিব লাগে। তেখেতক সেৱা পূজা কৰিলে এগুণ লগালে সহস্ৰ গুণ হয়। যে নজানি যিসকল অজ্ঞানী, তেখেতলে বাকচত ভৰাই থয় ধেৰ ধন হ'ব বুলি। আন কৰ্মত লগালে সি মিছাই যায়। ঈশ্বৰ কৃষ্ণক যদি যজোৱা যায়, গুৰু ভকত বৈষ্ণৱক, তেতিয়া সি বৃথা নহয়। তেতিয়া জন্ম বৃথা নহয়, কৃষ্ণ কথা শুনিলেহে সাৰ্থকতা হয়। এনেই মিছাই যায়। আৰু একো কথা কহোঁ, শুনিও সম্পত্তি, নিষ্কামে কৰিও সবে কৃষ্ণত ভগতি। বিষ্ণুক অৰ্পিয়া কৰি বেকো কৰ্ম যত, পিতৃ মাতৃ হৰিতুষ্ট হৈব শিবেলাত। হৰিক নৰ্পিয়া যদি ৰন্ধন কৰৈ, গো মাংস সদৃশ অন্ন অসুচি হয়। সেইকাৰণে ঈশ্বৰ কৃষ্ণত অৰ্পণ কৰি আমি সকলো কৰ্ম কৰিব লাগে। এনে অসুচি হয়। ভোজন কৰোঁতে হাসে কু কথা কহৈ, বিস্তাৰ সদৃশ অন্ন অসুচি হয়। যে খোৱা বোৱা কৰাৰ সময়ত বেয়া কথা ক'ব নালাগে আৰু হাঁহিব নালাগে। সদায় সৎ ঈশ্বৰ কৃষ্ণ নামগুণহে কথা বতৰা কোৱা মতা কৰিব লাগে। নহ'লে মনে মনে খোৱা বোৱা কৰাটোৱেই উত্তম হয়। নহ'লে হাঁহিলে বা বেয়া কথা ক'লে খাদ্য দ্ৰব্য অসুচি হয়। আমি ইমানতে কৈ আজি ৰাখিছোঁ। আৰু কৃষ্ণ কোটি কোটি ঘোৰ অপৰাধনীতে কৰৈ আমি দুৰাশয়। হে হৰি মোক ৰাখ হে নমানি, ক্ষমিও কৃপাময়। ক্ষমিও কৃপাময়। গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয় নাম কৃষ্ণ।